বোপাই ঐ মোক বৃদ্ধাশ্ৰমলৈ কিয় পঠিয়ালি মাৰা আৰু মোৰ আপোনাৰ ঘৰখনত বাৰু কিহৰ অভাৱ আছিল ক ইয়াত বৰ অসহায় লাগে সময়বোৰো কিবা নাযায় নোপোৱা হয় বাৰু তহঁত এতিয়া বৰকৈ ব্যস্ত কিন্তু কালৰ কুটিল বুকুত এই ব্যস্ততায়ও এদিন মেলানি মাগিব আমাৰ দৰেই তহঁতৰ শৰীৰলৈ এদিন বাৰ্ধক্য নামিব তেতিয়া তহঁতকো যদি নাতিহঁতে এনেদৰেই এৰি যায় এনে অসীম বাকৰিত তেতিয়া বৰ কষ্ট পাবি বুজিছ মাৰাৰ তহঁতক ডাঙৰ মানুহ কৰাৰ সপোন আছিল যদিও সপোন দেখিয়েই গলগৈ সৌ অচিন দেশলৈ অৱশ্যে সেই সপোন পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি মাৰাক ময়েই দিছিলোঁ বুজিছ ময়েই দিছিলোঁ এয়া চাচোন তহঁত এতিয়া ডাঙৰ মানুহ হলি অৱশ্যে মমতা দয়া নৈতিকতা আদি শব্দবোৰ তহঁতি পাহৰি গলি ইয়াতহে শুনিলোঁ ডাঙৰ মানুহবোৰৰ ব্যস্ততা হেনো বৰকৈ বেছি পিতৃ মাতৃ বাৰ্ধক্যৰ বোজা ল'ব নোৱাৰে সিহঁতে সেয়ে অৱশ্যে তহঁতক বেয়াও পোৱা নাই শুনচোন পোনা আৰু মাজনী ইয়াত লগ পোৱা প্ৰায়বোৰ মানুহৰ সন্তানেই ডাঙৰ মানুহ সেইবাবে বৰ বেয়াও লগা নাই কিয় জাননে সকলোৱে জানিলে এতিয়া আমাৰ সন্তান যে ডাঙৰ মানুহ হ'ল ডাঙৰ মানুহ হ'ল